বিজেপিত বিদ্ৰোহী নম্বৰ 1 ছবি দেখিয়ে অনুমান কৰিব পাৰিছে নিশ্চয় প্ৰায়ে বিজেপিৰ বিভিন্ন বিষয়লৈ হততে হৰব হোৱা এইজন নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা বিজেপিত টিকটক লৈ প্ৰথমটো বিদ্ৰোহ এইবাৰ অশোক শৰ্মাৰ খঙত ডিঙিৰি তোলা নলবাৰীৰ প্ৰাক্তন বিধায়ক বৰপেটা লোকসভা সমষ্টি অসম গণ পৰিষদক এৰি দিয়াক লৈ প্ৰতিক্ৰিয়া আৰু সৌহিদিনলৈ আমাৰ ৰাজ্যিক সভাপতিয়ে কৈ আছিল যে সমষ্টিটো বিজেপিৰে হ'ব প্ৰাৰ্থিত্ব কোন হয় মই ক'ব নোৱাৰোঁ তেনেকুৱা ক্ষেত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতিৰ যদি কথা নৰজে মোক টিকেট দিব লাগে বুলি ভাবি চিটটো অগপক দিয়ে এইটো এটা বেয়া কথা সকলোৱে জানে অশোক শৰ্মাই অভিযোগ আনিছে মই সাংসদ হৈ যাম বুলি কোনোবাই ভয় খাইছে কাৰো নাম উল্লেখ নকৰাকৈ বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ এইটোত এটা মই ৰাজনৈতিক ষড়যন্ত্ৰৰ এটা অংশ গণ পাইছোঁ কিয়নো মোক চিটটো মানে যদি সেই চিটটো বিজেপিৰ থাকিলেহেঁতেন মই তেনেহ'লে প্ৰাৰ্থিত্ব পালোহেঁতেন কিন্তু মই ভাবিছোঁ যে মহাপ্ৰতাপী বুলি কোৱা ব্যক্তি এগৰাকী মোৰ দৰে সাধাৰণ কৰ্মী এগৰাকীৰ শক্তিক ভয় কৰি যেতিয়া এইটো সিদ্ধান্ত লৈছে মোৰ তেওঁৰ প্ৰতি পুতৌ জন্মিছে আৰু তাৰ কাৰণে মই এইখিনি কথা কোৱাৰ কাৰণে হয়তো মোৰ ওপৰত কিবা ব্যৱস্থা ল'ব পাৰে তালৈ মোৰ ভ্ৰক্ষেপ নাই প্ৰশ্নটো হ'ল অশোক শৰ্মাক বিজেপিত কোনে ভয় কৰে সঁচাকৈয়ে বিজেপিত কোনোবাই নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাক ভয় কৰে নেকি অশোক শৰ্মাৰ আৰু অভিযোগ বিজেপিত এতিয়া বাক স্বাধীনতা নাই গণতন্ত্ৰও নাই বাক স্বাধীনতা থাকিলে আজিৰ তাৰিখত সমাজ এনেদৰে নিশ্চিত হৈ থাকে নেকি লক্ষণীয় কথা এয়াই যে বৰপেটাৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল অশোক শৰ্মা প্ৰায় কেইমাহমান পূৰ্বে ৰাজ্যিক বিজেপিত নৱাগত নেতাৰ দপদপনিক লৈ মুখ খুলিছিল অশোক শৰ্মাই আৰু এইবাৰ টিকটক লৈ প্ৰথমটো বিদ্ৰোহ কৰিছে নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই নলবাৰীৰ পৰা মজিবুৰ ৰহমানৰ ৰিপৰ্ট DY 365